নমস্কাৰ সকলোকে। মই আজি ক্লাছ 9-ৰ তোমালোকৰ কুৱেশ্যন পেপাৰখন সলভ কৰিম। হাফ ৰেডি হৈ যোৱা। তো আগৰ ভিডিঅ'ত মই কেইটামান MCQ কৰিছিলোঁ। আজি এপিছ'ড MCQ খিনি চোৱা। এইটো MCQ চোৱা, 31 নম্বৰ 31 কি কৈছে, তলৰ কোনটো x - 2y = 4 ৰ সমাধান নহয়। ইয়াত 4টাকে বিন্দু আছে। কেইটাকে বিন্দু আছে? 4টা। এইটো হ'ল প্ৰথম বিন্দু, দ্বিতীয় বিন্দু, তৃতীয় বিন্দু, 4 নম্বৰ বিন্দু। এতিয়া কথা হ'ল এই যে এইটো x ৰ মান y ৰ মান 4টা বিন্দু মানে 4টা সমাধান দি আছে, 4টা সমাধান দি আছে। তো কোনটো সমাধান শুদ্ধ, কোনটো সমাধান নহয় বুলি কৈছে। তো এইটো x ৰ মান y ৰ মান আমি যিটো সমীকৰণ দি আছে ন, x - 2 = 4, এই সমীকৰণটোত এই যে বিন্দুবোৰ যে দি আছে, এইটো x ৰ মান y ৰ মান যে দি আছে, 4টা সমাধান যে দি আছে, আমি এই সমীকৰণটোত বহাই চাম। যদি যিটো সমীকৰণত সমান হ'ব, তিনিটা এটা নহয় বুলি কৈছেতো, তাৰমানে এই 4টা বিন্দু 4টা সমাধানৰ ভিতৰত এটা সমাধান নহয়। কোনটো নহয় আমি চাম। তো আমি এক কাম কৰিম, প্ৰথমটোকে চাই লৈছোঁ। সমীকৰণটো আছিল এইটো x - 2 = 4। এইটো হ'ল x ৰ মান, এইটো হ'ল কাৰ মান? y ৰ মান। তো বহাই দিয়াচোন, লেফ্ট হেণ্ড চাইড ৰাইট হেণ্ড চাইড সমান হ'ব লাগিব। x ৰ মান কি বহাবা? 0 বহালোঁ, -2 * y ৰ মান কি বহাব? -2। ঠিক আছে। এতিয়া এইটো লেফ্ট হেণ্ড চাইড কৰিয়ে লিখি লৈছোঁ, লেফ্ট হেণ্ড চাইড কৰি আছোঁ দেই। তো এইটো 0, এইটো 4 = 4 দি আছে, এই 4 ওলাব লাগিব। কোনটো ওলাই চাম। তো 0 - 7 + 4 = 4। এইটো সমাধান হয়। তাৰ মানে নহয়টোহে সুধিছে, তো হয়তো এইটোত হয়, এইটো শুদ্ধ উত্তৰ নহ'ব। 2 নম্বৰটো বহাই চাওঁ। 2 নম্বৰটো বহালে কি হৈছে? 2 নম্বৰটো বহালে কি হ'ব? x ৰ মান 2, y ৰ মান কি বহাবা? -1। x ৰ মান 2 বহাব, y ৰ মান -1 বহাবা। x ৰ মান 2 বহাই দিয়া, মাইনাছ দিলোঁ, এইটো 2 দিলোঁ, y ৰ মানটো কিমান বহাবা? -1। তো y ৰ মান মাইনাছ বহাচোন। 2 - 7 কি হ'ব? +2, তাৰ মানে 4। তো হ'ব, এইটোতো 4 ওলাইছে, তাৰমানে এইটো সমাধান হয়। 3 নম্বৰটো চোৱা, 4, 0, তাৰমানে x ৰ জেগাত 4 বহাম, y ৰ জেগাত কি বহাব? 0। x ৰ জেগাত 4 বহাইছোঁ, 4 - 2 * 0, y ৰ মান 0। তেতিয়াহ'লে 4 - 0, তাৰ মানে 4। চোৱা, আমি এই তিনিটা সমাধান যেতিয়া x আৰু y ৰ মানটো বহাইছোঁ, এই সমীকৰণটো কি হয়? সিদ্ধ হয়। তাৰমানে লেফ্ট হেণ্ড চাইড ৰাইট হেণ্ড চাইডটো সমান হয়। এতিয়া থাকিল কোনটো? আমি যিহেতু এই তিনিটাতে ওলাইছে, 4 4 4 ওলাইছে, কিন্তু এতিয়া শুদ্ধ উত্তৰটো কোনটো হ'ব লাগিব? 4 নম্বৰটো হ'ব লাগিব। অপশ্যন 4 হ'ব লাগিব। 1, 1। তো 1, 1 হ'লে বহাই চোৱাচোন, x ৰ মান 1, -2 * 1। কিন্তু এতিয়া লেফ্ট হেণ্ড চাইড ৰাইট হেণ্ড চাইড সমান হ'লে নহ'ব। তো 1 - 2 × 2, এতিয়া কি থাকিব? -1। -1টো জানো 4ৰ লগত সমান হয়? নহয়। তাৰ মানে শুদ্ধ উত্তৰটো কি হ'ব? 1, 4। মানে x ৰ মান 1 আৰু y ৰ মান, x ৰ মান 1, y ৰ মান 1 হ'লে এই লেফ্ট হেণ্ড চাইড ৰাইট হেণ্ড চাইড কি নহয়? সমান নহয়। তো সমাধান নহয় বুলি কৈছে, তাৰমানে এইটো সমাধান নহয়। 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, দুটা প্ৰতিবিম্ব সংযোগী ৰেখাখণ্ডক কি বুলি কয়? সেইটো আছে কিতাপ ধুনীয়াকৈ ৰেখাখণ্ড হ'ব। কাৰেক্ট উত্তৰটো হ'ব ৰেখাখণ্ড। তো কাষৰ চিত্ৰত এইটো চিত্ৰ দি আছিল একচুৱেলি। কাষৰ চিত্ৰত কোনবোৰ অনুৰূপ কোণ সুধিছে। তো অনুৰূপ কোণ কেনেকৈ উলিয়াই, সেইটো সহজ বাৰু, আছে তোমালোকৰ কিতাপত ধুনীয়াকৈ। এনেকুৱা দুডাল ৰেখা সমান্তৰাল, মই আগতে তোমাক বুজাই দিছোঁ। এনেকুৱা যদি দুডাল ৰেখা সমান্তৰাল হয়, সেইটো ধৰা এইটো 1 2 3 4 5 6 7 8 যে এনেকুৱা হয়, সদায় মই থাকিবা 1 আৰু 5 এইটো অনুৰূপ হ'ব, 2 আৰু 6 অনুৰূপ হ'ব, 3 আৰু 7 অনুৰূপ হ'ব, 4 আৰু 8 অনুৰূপ হ'ব। এই কোণবোৰক কি বুলি কয়? অনুৰূপ কোণ। এই কোণবোৰক কি কয়? অনুৰূপ কোণ। আৰু এইটো আৰু এইটোক একান্তৰ কয়, এইটো আৰু এইটোক একান্তৰ কয়। মনত ৰাখিবা, এনেকুৱা ক্ৰছ, এইটো আৰু এইটো কি বুলি কয়? একান্তৰ কোণ বুলি কয়। এইটো 1 আৰু এইটো একান্তৰ হ'ব, 3 আৰু 6টো কি হ'ব? একান্তৰ হ'ব। ঠিক আছে। এতিয়া আমাক কিন্তু এনেকুৱা দিয়া নাছিলে, আমাক ছবিটো এনেকুৱাই দিয়া আছিলে, কিন্তু ইয়াত 1 2 3 4 বুলি নাই দিয়া। আমাক ছবিটো এনেকুৱা দিয়া আছিলে, এনেকুৱা দুটা ৰেখা সমান্তৰাল দিলে, এটা চিত্ৰত আছিলে PRQS, তাৰপিছত দি আছে WX YZ, এনেকুৱা দি আছিলে। ঠিক আছে। তো ইয়াত আমি দেখা দেখি গম পাইছোঁ, একটো কাৰ লগত সমান হ'ব? W অনুৰূপ, আৰটো কাৰ লগত? Y, Qটো কাৰ লগত? X, Xটো কাৰ লগত? Z ৰ লগত। এতিয়া চোৱা আছে নাই? Pটো হ'ব লাগিব W, Pটো W ক'ত আছে? চোৱা, 4 নম্বৰটো আছে। Pটো কাৰ লগত? W লগত। আৰু Qটো কাৰ লগত হ'ব লাগিব? X ৰ লগত। আছে Qটো X ৰ লগত। আৰু চোৱা, Pটো W লগত, Qটো X ৰ লগত মিলিছে। এতিয়া আৰটো কাৰ লগত? Y লগত হ'ব লাগিব। আৰটো কাৰ লগত হ'ব লাগিব?
অঁ R2 কাৰ লগত সমান হ'ব না R2 কাৰ লগত সমান হ'ব W সো R2 সমান হ'ব W লগত S2 সমান হ'ব Z লগত R2 W লগত R2 Y লগত R2 Y লগত আৰু S2 কাৰ লগত Z লগত হয়নে নেক্সট R কোনটো Y লগত আৰু S কোনটো কাৰ লগত Z লগত মিলি আছে নে তো এই কোনবোৰক তোমালোকে এনেকা কাৰ্চন দি দিব পাৰা P2 W লগত এনেকা এটা এৰি এটা এই কোনবোৰ অনুৰূপ কোন বুলি কয় তো সূত্ৰটো হ'ল 3 আৰু 4 আছে অপচনটো 2 আৰু 4 দি আছে দেখোন অপচন এইটো হ'ব লাগিছিল 2 নম্বৰ অপচনটো হ'ব লাগিছিল 3 আৰু 4 অপচন দিয়া আছে এইটো 3 হ'ব আৰু এটো কি হ'ব 4 হ'ব তা কাৰেক্ট অপচনটো হ'ব বি অপচন 3 আৰু 4 টো দুটা কাৰেক্ট হয় বুজি পালা সবটো চাই লবা পি আৰু ডব্লিউ এইটো এটা এডি এইটো বাদ দিবা এইটো হ'ব এইটো হ'ব এইটো ঠিক আছে এই কোনটো অনুৰূপ কোন কি কোন অনুৰূপ আচ্ছা এটা প্রশ্ন চোৱা দুডাল সমান্তৰাল ৰেখা ছেদকৰ একেফালে থকা অন্তকোণ দুটাৰ অনুপাত যিটো স্থিতিক হয় আমি এটা কথা জানো যদি দুডাল ৰেখা সমান্তৰাল হয় এটাৰ যদি তিৰ্যক হয় সেই তিৰ্যকডালৰ একেফালে থকা যি দুটা অন্তকোণ হ'ব এইটো ভিতৰৰ অন্তকোণ এই দুটা কোনো যোগফল থকা কিমান ডিগ্ৰী হৈ যায় 180 ডিগ্ৰী দুডাল ৰেখা সমান্তৰাল এইটো তিৰ্যক আৰু তিৰ্যকডালৰ একেফালে থকা যি দুটা অন্তকোণ হ'ব ধৰি এইটো এটা অন্তকোণ এই দুটা কোনো যোগফল কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী এতিয়া কথা হ'ল দুটা অন্তকোণ অনুপাত দি আছে কোন দুটা নাই কোন দুটাৰ অন্তকোণ দুটা দি আছে 2:3 তে 2:3 3 হলে মই কোন দুটা ধৰি ললো 2x আৰু কি ধৰি ললো 3x এটা কথা হ'ল যদি এনেকা দুটা লেখা হয় এনেকা তিৰ্যক হয় অন্তকোণ যদি এটা 2x হয় আৰু এটা 3x হয় তেতিয়াহলে দুটা কোনো যোগফল কিমান ডিগ্ৰী হৈ যাব 180 ডিগ্ৰী হয়নে ৰৈখিক বিৰাকোণ আমি লিখিব পাৰো 2x + 3x কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী 2x + 3x কিমান হ'ব 180 ডিগ্ৰী x ৰ মানটো কিমান হ'ব চোৱাচোন 2x 3x তাৰ মানে কি হ'ব 5x কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী যেটা কাৰ মান লাগিব x ৰ মান যেটা 180 ডিগ্ৰী আছে পাঁচটো কোলে আহিব তলত 5 3 15 16 30 35 তে x কিমান হ'ব 36 ডিগ্ৰী x কিমান হ'ব 36 বুজি পাইছে না x 36 হলে ডাঙৰ কোণটো কি ধৰিলে 3x ডাঙৰ কোণটো কিমান আছিল 3x 3x মানে কি বুঝিছা 3 পূরণ 36 3 সেকেন্ড কেন হচ্ছে তো আসেন অপশন কাগজ 108 আছে তো 108 ডিগ্রি কারেক্ট आंसर কিমান হবে 108 কেন ওলাইছো গম পাইছা যদি এনেকা অনুপাত দিয়া থাকে তো অনুপাতটো ধৰি লবা 2x আৰু 3x আর আমি যেহেতু তিৰ্যকৰ একেফালে থকা অন্তকোণ বুলি কৈছে আৰু তিৰ্যকৰ একেফালে থকা দুটা ৰেখা সমান্তৰাল এইটো তিৰ্যকৰ একেফালে থকা অন্তকোণ এইটো আৰু এই দুটা কোণৰ যোগফল কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী তো কৰি কৈছে x ৰ মান ওলাই গ'ল x ৰ মান ওলালে ডাঙৰ কোণটো কি আছিল 3x 3 কিমান হ'ব 36 কৰিলে কিমান হ'ব 180 ডিগ্ৰী হৈ গ'ল দুই নম্বৰটো চোৱা যদি 180 ডিগ্ৰী আৰু x কোণটো 180 ডিগ্ৰী 30 ডিগ্ৰীৰ মাজত থাকে তেতিয়াহ'লে x কোণক কি বুলি কয় x কি বুলি কয় প্ৰবৃদ্ধ কোণ আছে না প্ৰবৃদ্ধ কোণ বা প্ৰত্যাৱৰ্তী কোণ বুলি কয় 180 ডিগ্ৰীতকৈ ডাঙৰ 360 ডিগ্ৰীতকৈ সৰু মই লিখি দিছিলোঁ প্ৰবৃদ্ধ কোণ কাকলে তাত আছিলে যিকোনো মান 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360 ডিগ্ৰীতকৈ কি হ'ব সৰু তাক প্ৰবৃদ্ধ কোণ বুলি কয় তাৰপিছত চোৱা এইটো চিত্ৰত পিওতে দেখাতে এক্সৰ মান পিও এই ৰেখা এটা ছবি কি আছিলে ছবিটো এনেকা আছিলে মুছি দিলো এনেকা আছিল ছবিটো এটা আছিলে 3x এটা এটা 4x আৰু এটা কিমান ডিগ্ৰী আছে 40 ডিগ্ৰী এটা কথা হ'ল আমাক সুধিছে প্ৰশ্নটো এক্সৰ মান ইয়াৰ এক্সৰ মান ওলাই যাব যেটো এটা এটা ৰেখা বুলি ক'লে ইয়াত কেইটা কোণ কৰিছে তিনটা আৰু তিনটা কোণৰ যোগফল কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী সৰল ৰেখাৰ ওপৰত যিমানে কোণ নকৰক গোটেইকেইটা কোণৰ যোগফল কিমান হৈছে 180 ডিগ্ৰী তো ইয়াত যিটো এইটো কোণ তিনটা কোণ কৰিছে এটা ৰেখাৰ ওপৰত ইয়াত তিনটা কোণ আছে তিনটা কোণৰ যোগফল কিমান হ'ব 100 কিমান ডিগ্ৰী 80 ডিগ্ৰী তো কোণ তিনটা হ'ল এটা 3x এটা 4x এটা কিমান ডিগ্ৰী 3x 4x আৰু এটা কিমান ডিগ্ৰী 40 ডিগ্ৰী এই তিনটা কোণ যোগ কৰিলে কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী
যেহেতু এটা একটা সরল রেখা ইয়াত তিনটা কোণ আছে 3x 4x আর 40 তো তিনটা কোণ যোগ করলে কিমান হ'ব 180 ডিগ্ৰী তো 3x আৰু 4x কিমান হ'ব 7x + 40 ডিগ্ৰী ইকুৱেল টু কিমান ডিগ্ৰী 180 ডিগ্ৰী 3x 7x + 40 ইকুৱেল টু 180 ডিগ্ৰী তেতিয়া আমাক কি লাগিব 3x লাগিব 180 ডিগ্ৰী আগৰ পৰা 40 টো অঞ্চল মুখলৈ গুচি গ'লে কি হ'ব +42 ওপৰত গ'লে -14 7x ইকুৱেল টু কিমান হ'ব এইটো হ'ব 180 পৰা 40 গুচি গ'লে 140 ডিগ্ৰী তো ওলাই গ'ল দেখোন যেহেতু এক্সৰ মান লাগিব 140 ডিগ্ৰী আগৰ পৰা 7 তলত লৈ আহিব 7 14 কে বাদ দিব বুজি পাইছে নাই 3x 4x কিমান হ'ব 7x + 40 ডিগ্ৰী ইকুৱেল টু 180 ডিগ্ৰী 7x টো ৰাখিলোঁ 180 আছে এই +40 টো সোঁফালে লৈ গ'লোঁ -40 যেতিয়া 7x ইকুৱেল টু মানে 180 140 যেতিয়া এক্সৰ মান লাগিব 7 টো লৈ আহিব 140 ৰ তলত মানে 140 ৰ তলত আহিলে কিমান হ'ব 20 ডিগ্ৰী আছে অপশ্যন 20 ডিগ্ৰী এইটো আছে এইটো প্ৰশ্ন চোৱা কাষৰ চিত্ৰৰ পৰা তলৰ কোণটো সন্নিহিত কোণ মানে লাগালাগি কোণ তো পি কিউ এছ আৰু এছ কিউ আৰ এই দুটো ছয়টা কোণ আনটোৰ লগত লাগি আছে আৰু এই কিউ এছটো হ'ল সাধাৰণ বাহু দুইটাৰে সাধাৰণ বাহু তো ইয়াত পি কিউ এছ পি কিউ এইটো কিউ দেই পি কিউ এছ কোণটো সমান হ'ব এছ কিউ আৰ তো কাৰেক্ট অপশ্যনটো হ'ব একমতে এইবোৰ সন্নিহিত কোণ বুলি কয় যদি এটা এনেকুৱা এইটো হ'ব পাৰে এটা ৰেখা এইটো সৃষ্টি হৈছে এইটো কোণ দুটা কোণ কি হ'ব পাৰে সন্নিহিত কোণ বা এইটো ৰৈখিক দুটা কোণ বুলি কয় কাৰণ এইটো এটা ৰেখাৰ ওপৰত আছে যে দুটা কোণ দুখন 180 হ'ব যে ঠিক আছে বুজি পালা কিন্তু ইয়াত এই দুটা কোণ দুখন 180 নহয় কিন্তু এটা উমৈহতীয়া বাহু থাকিব লাগিব আৰু দুইফালে আৰু দুটা বাহু থাকিব লাগিব তেতিয়া এনেকুৱা কোণবোৰক কি বুলি কয় কি কোণ বুলি কোৱা হয় সন্নিহিত কোণ পি কিউ এছ আৰু এছ কিউ আৰ ইয়াত কৈছে চিত্ৰৰ পৰা এক্সৰ মান হ'ব ইয়াত এক্সৰ মানটো কিমান হ'ব লাগে যেনেকৈ আমি এটা কথা জানো ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান 180 ডিগ্ৰী ভিতৰত ঠিক আছে তেতিয়াহ'লে আৰু এটা ধৰ্ম আছে যে এটা ত্ৰিভুজৰ বাহুবোৰ বঢ়াই দিলে যিমানকেইটা বহীকোণ উৎপন্ন নহওক কিয় সেই গোটেইকেইটা বাহিৰৰ কোণ যোগ কৰিলে 360 ডিগ্ৰী হৈ যায় বাহিৰৰ গোটেইকেইটা কোণ যোগ কৰিলে 360 হয় মনে ৰাখা তেতিয়াহ'লে আমাৰ কোণকেইটা হ'ল 110 আৰু কিমান আছিলে 120 আৰু কি এইটো কোণ কি আছিলে x এই তিনিটা কোণ যোগ কৰিলে কিমান ডিগ্ৰী হ'ব তিনিটা কোণ যোগ কৰিলে কিমান হ'ব 360 ডিগ্ৰী যোগ কৰা 0 হ'ব 2 কে 3 হ'ব 230 ডিগ্ৰী প্লাছ x ইকুৱেল টু কিমান হ'ব 360 ডিগ্ৰী এটা কাৰণ লাগিব এক্সৰ মান 360 ডিগ্ৰী আগৰ পৰা আছে এই 230 টো সমানচিন সোঁফালে গুচি যাব বুজি পালানে এই গোটেইকেইটাৰ এইটো বাহিৰৰ এইটো বাহিৰৰ এইটো তিনিটা কোণৰ যোগফল কিমান হ'ব 360 ডিগ্ৰী তে এই দুটা যোগ কৰিলে হয় 230 0 3 2 কে 3 230 ডিগ্ৰী প্লাছ x ইকুৱেল টু 360 ডিগ্ৰী যেতিয়া এক্সৰ মান লাগিব 360 ডিগ্ৰী আগৰ পৰা আছে এই 230 টো সমানচিন সোঁফালে লৈ যোৱা সোঁফালে লৈ ওলাই গ'ল 0 to 0 পৰা 3 গ'ল 3 130 ডিগ্ৰী তো কোনটো হ'ব 130 আছে অপশ্যন আছে 130 কিমান হ'ব 130 ডিগ্ৰী তাৰপিছত নকৰা এইটো তলৰ কোনটো ত্ৰিভুজৰ সৰ্বসমতাৰ ভিত্তি হয় কোনটো নহয় বাহু আমি বাহু পাইছোঁ নেকি বাহু নাই পোৱা তই ত্ৰিভুজৰ সৰ্বসমতাৰ ভিত্তি নহয় বুলি কৈছে সেইটো বাহু কি হ'ব আচ্ছা চ আৰু কেইটামান 2 নম্বৰৰ কুৱেশ্যন আহিছিলে MCQ মই কেইটা কৰিলোঁ আৰু আছে বাৰু কৰি দিওঁ পিছত মই লেচন অংক কেইটামান কৰাই দিছোঁ যিবোৰ পৰীক্ষাত আহিছে যেনে 2/3 + √3 হৰ পৰিমেয় কৰা হৰ পৰিমেয় কেনেকুৱা কৰে যেতিয়া সমাধান কৰিবা সলিউশ্যন যেতিয়া কৰিবা ওপৰত দি আছে তলত 3 + √3 আছে হৰ পৰিমেয় কৰিবৰ কাৰণে যেতিয়া প্লাছত থাকিব ন তো ওপৰটো কি বুলি কয় লগ তলটো কি হৰ তো হৰটো পৰিমেয়কৰণ কৰা মানে এইটো ৰুটত থাকিলে নহ'ব এইটো কেনচেল কৰিব লাগিব তো আমি হৰ পৰিমেয় কেনেকৈ কৰোঁ সদায় মানটো ওপৰত যি আছে থাকিব তলত যিটো মান থাকিব না তলৰ মানটো প্লাছত থাকিলে মাইনাছেৰে পূৰণ কৰিবা যেহেতু ওপৰত 2 আছে তলত 3 + √3 আছে যেহেতু এইটো প্লাছত আছে তো মাইনাছ থকা সংখ্যাৰে বুটছেট পূৰণ কৰি দিয়ে মাইনাছ থকা সংখ্যাৰে বুটছেট পূৰণ কৰি দিয়ে তলতো ওপৰতো তো বুটছেট পূৰণ কৰিলে কি হ'ব চব ফৰ্মুলাটো এবাৰ প্লাছ এবাৰ মাইনাছ
এবার প্লাস হয়েছে এবার মাইনাস হয়েছে, তার মানে কি ফর্মুলা হতে হবে, এ স্কোয়ার মাইনাস কি হবো বি স্কোয়ার, 3 স্কোয়ার মাইনাস কি হবো √3 স্কোয়ার। আর 2 লগত 3 করলে 2 3 গুণ 6 প্লাসে মাইনাসে মাইনাস, কারণ 2 আগত কি চিনিছে প্লাস, প্লাসে মাইনাসে কি হবো মাইনাস, 2 লগত √3 করলে 2√3, এটা 3 স্কোয়ার করলে কি বানাবো 9 মাইনাস √3 স্কোয়ার করলে কি হবো 3, √3 স্কোয়ার করলে 3 স্কোয়ার করলে 9 হয়, আর √3 স্কোয়ার করলে 3 হয়। উপর দিয়ে এসে তাকিয়ে থেকে যাবো, ঠিক আছে 3 করলে কি বানাবো 6, 3 করলে 6 লিখে, আর উপরে থাকবো 6 মাইনাস 2√3, এটা সব কমন আহি নেকি, এই দুটাৰ পৰা কমন আহি নেকি, চোন আহিব 2 কমন আহিব, 2 কমন আহিলে তেতিয়া কি থাকিব 2 3 গুণ কিমান হ'ব 6, 2 তো আহি গ'ল বাহিৰলৈ, এই চোৱা এই দুটাৰ পৰা কি আহিব 2 কমন আহিব, চ 6 মানে হ'ল 2 × 3, ইয়াতো 2 আছে ইয়াতো 2 আছে, দুটাৰ পৰা কি কমন আহিব 2, তেতিয়া ইয়াত কি থাকিব 6 থাকিল নহয়, 2 3 টা 6, 2 আহি গ'ল বাহিৰলৈ, 2 to 8 এই দুটাৰ পৰা 2 এটা বাহিৰলৈ লৈ আহিলোঁ, ইয়াত কি থাকি গ'ল 3 মাইনাস 2 তো আহি গ'ল কি হ'ব 3 মাইনাস 2 3, আৰু তলত হ'ব 6, তো 2 ৰে 6 কাটিলে 2 3 গুণ কিমান হ'ব 6 3, তাৰ মানে তলত থাকিব 3, ওপৰত হ'ব 3 মাইনাস 2 3। আকৌ এবাৰ কৈ দিছোঁ, প্লাছত থাকিলে মাইনাছ থকা অংকৰ বুটছত পূৰণ কৰি দিম, তো প্লাছত থকা অংকৰ পূৰণ কৰিলে এতিয়া এ স্কোয়াৰ মাইনাছ কি হ'ব বি স্কোয়াৰ, 2 লগত 3 কৰিলে 6, 2 লগত √3 কৰিলে 2√3, এতিয়া ওপৰত 6 মাইনাছ 2√3 যি আছে তাকে লিখিলোঁ, 3 স্কোয়াৰ কৰিলে কিমান হ'ব 9, √3 স্কোয়াৰ কৰিলে 3, 9 পৰা 3 কৰিলে কিমান হ'ব 6, 9 পৰা 3 কৰিলে কি থাকিব 6, ওপৰত যি আছে তাকে লিখিলোঁ, এই দুটাৰ পৰা কমন আহিব, কি কমন আহিব 2, কি কমন আহিব 2, 2 যদি কমন আহিলে 2 3 তে কি হ'ব 6 মাইনাস 2 তো বাহিৰলৈ আহি গ'ল √3, আৰু তলত হ'ব 6, yes 6 6 কাটিলে 2 ৰে 6 কাটি দিলে 3 পৰা তলত 3 থাকিলে ওপৰত 3 মাইনাস 3 হৈ গ'ল, এইটো আছে।